বন্ধুসকল আকৌ নতুন এটা ভিডিও লৈ আহিলো আপোনালোকৰ সন্মুখত। আপুনি যদি এতিয়াও চৰকাৰী টয়লেটৰ বাবে আবেদন কৰা নাই, সোনকালে আবেদন কৰক। যিসকলে 2023-24 বৰ্ষত আবেদন কৰিছিল তেওঁলোকৰ ইতিমধ্যে এপ্ৰুভ হৈছে আৰু ফাইনেল লিষ্টত নাম আহিছে। আপুনি যদি এতিয়াও চৰকাৰী টয়লেটৰ বাবে আবেদন কৰা নাই, আপুনি কেনেকৈ আবেদন কৰিব মই সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম স্টেপ বাই স্টেপ আজিৰ এইটো ভিডিঅ'ত। লগতে আপুনি ট্ৰেক ষ্টেটাছ কেনেকৈ চেক কৰিব আৰু আপুনি চৰকাৰী টয়লেট আবেদন কৰাৰ পিছত এপ্ৰুভ হল নে ৰিজেক্ট হল আপুনি নিজে চেক কৰিব পাৰিব। আপোনাৰ বেংক ডিটেইলছ, আপোনাৰ এপ্লিকেশন আইডি নিজে চেক কৰি চাব পাৰিব। তো ফ্ৰেন্ডছ, আপুনি যদি এই চেনেলটোত এইটোৱে প্ৰথম ভিডিঅ' চাই আছে তো চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন নোটিফিকেশন অল কৰিব, যাতে মই নতুন এটা ভিডিঅ' আপলোড কৰি দিয়াৰ লগে লগে আপুনি চাব পাৰে আপোনাৰ মোবাইলত সকলোতকৈ আগত। তেনেহলে ভিডিঅ'টো আৰম্ভ কৰো। তো ফ্ৰেন্ডছ, আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব, তাৰ পিছত সাৰ্চ বাৰত টাইপ কৰিব স্বচ্ছ ভাৰত মিছন। টাইপ কৰি সাৰ্চ কৰি দিয়াৰ লগে লগে পেজখন এনেকৈ খোল খাব। আপুনি স্ক্ৰল ডাউন কৰি তলফালে আহিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপুনি ইয়াত চাব পাৰিব স্বচ্ছ ভাৰত মিছন, তলত দিয়া আছে ৰেজিষ্ট্ৰেচন। আপুনি এইটোৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব। ইয়াত আপুনি মোবাইল নম্বৰ এন্টাৰ কৰিব, তাৰ পিছত ইয়াত চাব গেট OTP, গেট OTP ত আপুনি ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত এটা 6 ডিজিটৰ OTP আহিব। OTP আপুনি ইয়াত এন্টাৰ কৰিব, তাৰ পিছত লগইনত ক্লিক কৰিব। তাৰ পিছত আকৌ নতুন এখন পেজ খোল খাব। তাত আপুনি এটা পাসওয়াৰ্ড বনাই দিব লাগিব। পাসওয়াৰ্ড টাইপ কৰাৰ পিছত আপুনি ক্যাপচা টাইপ কৰিব। ক্যাপচা টাইপ কৰি তাৰ পিছত সাবমিটত ক্লিক কৰিব। সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ পাসওয়াৰ্ড ক্ৰিয়েট হৈ যাব। তাৰ পিছত আপুনি বেক হৈ আহিব। বেক হৈ অহাৰ পিছত আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। তাৰ পিছত সাৰ্চ বাৰত টাইপ কৰিব স্বচ্ছ ভাৰত মিছন। টাইপ কৰি সাৰ্চ কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব। ইয়াত আপুনি স্ক্ৰল ডাউন কৰি তলফালে আহিব। তাৰ পিছত আপুনি ইয়াত চাব স্বচ্ছ ভাৰত মিছন লগইন, আপুনি এইটোৰ ওপৰত ক্লিক কৰিব। তাৰ পিছত এনেকুৱা এখন পেজ খোল খাব। আপুনি ইয়াত চাব 3 ডট, আপুনি এইটোৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপুনি ইয়াত চাব ডেস্কটপ সাইট, আপুনি পেজখন ডেস্কটপ সাইট কৰি ল'ব। তাৰ পিছত ইয়াত আপুনি আপোনাৰ মোবাইল নম্বৰ এন্টাৰ কৰিব। তাৰ পিছত গেট OTP ত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আকৌ আপোনাৰ মোবাইলত এটা 6 ডিজিটৰ OTP আহিব। আপুনি OTP ইয়াত টাইপ কৰিব। তাৰ পিছত আপুনি ইয়াত ক্যাপচা চাবলৈ পাব। ক্যাপচা ইয়াত যেনেকৈ আছে আপুনি ঠিক তেনেকৈ ইয়াত টাইপ কৰিব। ক্যাপচা টাইপ কৰাৰ পিছত আপুনি ইয়াত চাব সাইন ইন, সাইন ইনত আপুনি ক্লিক কৰিব। তাৰ পিছত এপ্লিকেশন ফৰ্মখন এনেকৈ খোল খাব। ইয়াৰ পৰা আপুনি চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিব পাৰিব। আপুনি অকণমান পেজখন স্ক্ৰল ডাউন কৰি ল'ব। তাৰ পিছত আমাৰ ষ্টেট যেহেতু অসম হয়, অসম সিলেক্ট কৰা থাকিব। তাৰ তলত চাব পাৰিব সিলেক্ট ডিস্ট্ৰিক্ট, আপুনি এইটোৰ ওপৰত ক্লিক কৰি আপোনাৰ ডিস্ট্ৰিক্টখন ইয়াৰ পৰা আপুনি সিলেক্ট কৰিব। তাৰ পিছত তলত চাব সিলেক্ট ব্লক, আপুনি এইটোৰ ওপৰত ক্লিক কৰি আপোনাৰ ব্লকখন আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব। তাৰ পিছত তলত চাব সিলেক্ট গ্ৰাম পঞ্চায়ত, আপোনাৰ যিখন পঞ্চায়ত হয় আপুনি এইটোত ক্লিক কৰি আপোনাৰ গ্ৰাম পঞ্চায়তখন আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব। তাৰ পিছত তলত চাব সিলেক্ট ভিলেজ, এইটোত আপুনি ক্লিক কৰি আপোনাৰ গাঁওখন সিলেক্ট কৰিব। তাৰ পিছত পেজখন অকণমান স্ক্ৰল ডাউন কৰিব। তাৰ পিছত ইয়াত চাব সিলেক্ট হেবিটেশন, এইটোত আপুনি ক্লিক কৰি আপোনাৰ হেবিটেশন সিলেক্ট কৰিব। তাৰ পিছত ইয়াত চাব নেম অফ দা এপ্লিকেণ্ট এজ পাৰ আধাৰ কাৰ্ড, আপোনাৰ আধাৰ কাৰ্ডত নাম যেনেকুৱা আছে আপুনি ঠিক তেনেকৈ আপুনি ইয়াত টাইপ কৰিব। তাৰ পিছত তলত আপোনাৰ আধাৰ কাৰ্ড নম্বৰ টাইপ কৰিব। আধাৰ কাৰ্ড নম্বৰ টাইপ কৰাৰ পিছত তলত সৰু এটা বক্স চাবলৈ পাব, আপুনি ইয়াত টিক মাৰ্ক দিব। তাৰ পিছত তলত চাব ভেৰিফাই আধাৰ নম্বৰ, আপুনি এইটোত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ডখন ভেৰিফাই হৈ যাব। তাৰ পিছত আপুনি পেজখন অকণমান স্ক্ৰল ডাউন কৰিব। তাৰ পিছত ইয়াত চাব ফাদাৰ বা হাজবেণ্ড নেম, আপোনাৰ যিটো হয় আপুনি ইয়াত টাইপ কৰিব। তাৰ পিছত ইয়াত চাব জেন্ডাৰ, আপুনি সিলেক্টত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপুনি চাব পাৰিব আপোনাৰ জেন্ডাৰ মেল ফিমেল যিটো হয় আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব। তাৰ পিছত তলত চাব সিলেক্ট ক্যাটাগৰী, আপুনি এইটোৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপুনি ইয়াত চাব পাৰিব APL BPL, তো আপোনাৰ যিটো হয় আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব। তাৰ পিছত তলত চাব সাব ক্যাটাগৰী, আপুনি এইটোত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপুনি ইয়াত চাব পাৰিব জেনেৰেল SC ST OBC, তো আপোনাৰ সাব ক্যাটাগৰী যিটো হয় আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব। তাৰ পিছত ইয়াত চাব কাৰ্ড টাইপ, আপুনি কোনখন কাৰ্ড দিব বিচাৰে আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব। তাৰ পিছত পেজখন অকণমান স্ক্ৰল ডাউন কৰিব। আপোনাৰ কাৰ্ড সিলেক্ট কৰাৰ পিছত আপোনাৰ কাৰ্ডখনৰ নম্বৰ আপুনি ইয়াত টাইপ কৰিব। তাৰ পিছত তলত ইয়াত আপোনাৰ মোবাইল নম্বৰ চাব পাৰিব। তাৰ পিছত তলত চাব ইমেইল আইডি, ইমেইল আইডি যদি আপুনি দিব বিচাৰে দিব, নিদিলেও একো নাই, এইটো অপচনেল হয়। তাৰ পিছত তলত চাব এড্ৰেছ, আপোনাৰ গাঁৱৰ নাম আপুনি ইয়াত টাইপ কৰিব। তাৰ পিছত পেজখন অকণমান স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনাৰ বেংক ডিটেইলছ ইয়াত দিব লাগিব। আপোনাৰ বেংকৰ IFSC কোড আপুনি ইয়াত টাইপ কৰিব। তাৰ পিছত ইয়াত চাব নাও ইউৰ IFSC কোড, আপুনি এইটোত ক্লিক কৰিব। তাৰ পিছত আপোনাৰ বেংক একাউণ্টখন কোনখন বেংকৰ একাউণ্ট হয় আপোনাৰ বেংকৰ নাম আপুনি ইয়াত দিব। তাৰ পিছত তলত চাব ব্ৰাঞ্চ অফ দা বেংক, আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব। তাৰ পিছত তলত চাব ব্ৰাঞ্চ এড্ৰেছ, আপোনাৰ বেংকৰ ব্ৰাঞ্চখন কোনখন ঠাইত আছে সেই ঠাইখনৰ নাম আপুনি ইয়াত টাইপ কৰিব লাগিব। তাৰ পিছত পেজখন অকণমান স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপুনি ইয়াত চাব পাৰিব আপোনাৰ বেংক ষ্টেট, আপোনাৰ বেংকৰ ষ্টেটৰ নাম আপুনি ইয়াত টাইপ কৰিব।
তাৰপিছত তলত চাব বেংক ডিস্ট্ৰিক্ট আপোনাৰ বেংকৰ ডিস্ট্ৰিক্টৰ নাম আপুনি যদি ইয়াত দিব বিচাৰে দিব নিদিলেও একো নাই এইটো অপচনাল হয় তাৰপিছত ইয়াত আপুনি চাব একাউণ্ট নম্বৰ আপোনাৰ বেংকৰ একাউণ্ট নম্বৰ আপুনি ইয়াত টাইপ কৰি দিব আকৌ সেম একাউণ্ট নম্বৰ আপুনি কনফাৰ্ম একাউণ্ট নম্বৰত টাইপ কৰি দিব তাৰপিছত তলত চাব চুজ ফাইল এই চুজ ফাইলত ক্লিক কৰি আপোনাৰ বেংক একাউণ্টখন আপলোড কৰিব লাগিব এইখন PDF JPEG JPG PNG হ'ব লাগিব আৰু এই ফাইলখনৰ সাইজ 200 KB ৰ ভিতৰত হ'ব লাগিব তাৰপিছত পেজখন অকণমান স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপুনি তলত চাব পাৰিব এপ্লাই এই এপ্লাইৰ ওপৰত আপুনি ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ কাম সম্পূৰ্ণ হ'ব তাৰপিছত আপুনি যদি ট্ৰেক ষ্টেটাছ চেক কৰিব বিচাৰে আপুনি ইয়াত চাব 3 লাইনৰ ওপৰত আপুনি ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত দুটা অপচন চাবলৈ পাব আপুনি তলত চাব ভিউ এপ্লিকেশ্যন এইটোৰ ওপৰত আপুনি ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব আপুনি ইয়াত চাব ট্ৰেক ষ্টেটাছ আপুনি এইটোৰ ওপৰত ক্লিক কৰিব তাৰপিছত এনেকুৱা এখন পেজ খোল খাব ইয়াত আপোনাৰ সম্পূৰ্ণ ডিটেইলছ চাব পাৰিব আপুনি চৰকাৰী টয়লেটৰ বাবে আবেদন কৰাৰ পিছত আপোনাৰ ডকুমেন্টছ ভেৰিফাই হ'ব ভেৰিফাই হোৱাৰ পিছত আপুনি যদি একজন যোগ্য ব্যক্তি হয় তেনেহলে আপোনাৰ এপ্ৰুভ হৈ যাব এপ্ৰুভ হোৱাৰ পিছত আপোনাৰ ফাইনেল লিষ্টত নাম আহিব তাৰ পিছত আপোনাৰ চৰকাৰী টয়লেটৰ বাবে 18000 টকা আপোনাৰ বেংক একাউণ্টত আপুনি লাভ কৰিব তো এনেকৈ আপুনি অতি সহজে আপোনাৰ চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিব পাৰিব আপোনাৰ মোবাইল ফোনৰ সহায়ত তো আজিৰ ভিডিওটো ইমানে আছিল ভিডিওটো যদি ভাল লাগে এটা লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় আই